Hello everyone, welcome to SS Dibrugarh. তো আজি আমি চাম 9 জুলাইৰ আছে ইভেন্ট মই সকলোবিলাক তোমালোকৰ আজি এই ভিডিঅ'টো লৈ আহিম ওকে আৰু চোৱা তোমালোকে এভৰিডে বেচিছত চাই থাকিবা আৰু ইয়াতে অনলি সেইখিনিহে মই ইয়াতে ডিছকাছন কৰিম অনাগতীয়াল নিউজবিলাক একো ডিছকাছন নকৰোঁ ওকে তো ডেইলি যি টপিক থাকে তিনিটা চাৰিটা দুটা তো সকলোখিনি টপিক তোমালোকে নোট ডাউন কৰি ল'বা পিডিএফ বিলাক ডাউনলোড কৰি ল'বা আৰু নোটছবিলাক ৰিভিজন কৰিবা ওকে ঠিক আছে তো আজি আমি চাওঁ 9 জুলাইৰ কি আমাৰ ইম্পৰ্টেণ্ট টপিক আছে ওকে নেক্সট ফাৰ্ষ্ট আহিলে আমাৰ টপিক এইটো তোমাৰ এছাম ট্ৰিবিউনৰ আৰ্টিকেল আছিলে কালাদান মাল্টি মডেল প্ৰজেক্ট যি আছে আমাৰ ইণ্ডিয়া আৰু ম্যানমাৰৰ লগত সেইটোৰ বিষয়ে ফাৰ্ষ্ট আমি চাম ইয়াতে নেক্সট আমাৰ যি সৰ্বানন্দ সোণোৱাল আছে ঠিক আছে শ্বিপিং তোমাৰ যি পৰ্ট শ্বিপিং ৱাটাৰৱে মিনিষ্ট্ৰী হয় ইউনিয়ন মিনিষ্টাৰ হয় তেওঁ কি কৰিছে আমাৰ মেৰিটাইম ছেক্টৰৰ কাৰণে বহুতখিনি তোমাৰ পইচা ইনভেষ্টমেণ্ট কৰিছে তো সেইটো এটা টপিক আমি চাম তো ইয়াতে এইটো আৰ্টিকেলৰ ভিতৰত দুটা টপিক লুকাই আছে তো ফাৰ্ষ্ট আমি চাম কালাদান মাল্টি মডেল প্ৰজেক্টৰ বিষয়ে ঠিক আছে ইয়াতে নামতে যিহেতু দিছো মাল্টি মডেল তো মাল্টি মডেল মিনছ কি ইয়াতে আমি কালাদান কি হয় মাল্টি মডেল প্ৰজেক্ট তো মাল্টি মডেল বুলি কোৱাৰ লগে লগে মাল্টি মিনছ আইলেণ্ড মাল্টিপল অৰ্থাৎ ইয়াতে কি কি আহিব এটা আহিব তোমাৰ চি ৱাটাৰ সাগৰ থৈ দি মেৰিটাইম এটা আহিব তোমাৰ কি ৰোড ট্ৰান্সপৰ্ট আৰু এটা আহিব তোমাৰ কি ৰিভাৰ ট্ৰান্সপৰ্ট তো ৰিভাৰ চি আৰু ৰোড ট্ৰান্সপৰ্ট এই তিনিটা ট্ৰান্সপৰ্ট মাধ্যমেৰে ইণ্ডিয়া আৰু ম্যানমাৰ কানেক্ট কৰা হ'ব সেইকাৰণে মাল্টি মডেল বুলি কোৱা হৈছে তো কালাদান মাল্টি মডেল ট্ৰানজিট প্ৰজেক্ট যিটো আছিলে সেইটো মই 2008 ষ্টাৰ্ট কৰিছিলো জইণ্টলি ইণ্ডিয়া আৰু ম্যানমাৰ মই ক'লো ন মাল্টি মডেল মিনছ কি তিনিটা ইয়াতে এটা হ'ল তোমাৰ চি আৰু এটা হ'ল তোমাৰ কি ৰোড আৰু এটা হ'ল তোমাৰ কি ৰিভাৰ তো এইটো বস্তু কেৱল মনত ৰাখিবা সুধিব পাৰে কাৰণ তাত মাল্টি মডেল প্ৰজেক্টত ইয়াতে কিন্তু এয়াৰৱেজ নাই চি ৰোড আৰু ৰিভাৰ ট্ৰান্সপৰ্ট চিষ্টেমৰ কথা কৈছে ওকে তো আৰু এইটো আমি কি কৰিছিলো কানেক্ট কৰিম কিহৰ লগত কলকাতাৰ পোৰ্টৰ লগত উইথ দ্য পোৰ্ট অফ চিটুৱে পোৰ্ট য'ত আছে ম্যানমাৰত ৰাখাইন ষ্টেট আৰু আৰাকান ষ্টেটৰ ম্যানমাৰ তো ম্যানমাৰৰ চিটুৱে পোৰ্টৰ লগত আমি ইণ্ডিয়াৰ কলকাতা পোৰ্টক কি কৰিম কানেক্ট কৰিম ওকে এণ্ড আমি ৰোডত বাই ৰোড আমি কানেক্ট কৰিম আমি আমাৰ নৰ্থ ইষ্টৰ মিজোৰামক কানেক্ট কৰিম ওকে এণ্ড দ্য কালাদান ৰিভাৰ আমি কানেক্ট কৰিম ওকে তো কালাদান ৰিভাৰ এইটো হৈ গ'ল তোমাৰ কি ৰিভাৰ বেঞ্চ ট্ৰান্সপৰ্ট মিজোৰাম হৈ গ'ল তোমাৰ কি ৰোড বেঞ্চ ট্ৰান্সপৰ্ট আৰু কলকাতা টু চিটুৱে পোৰ্ট হ'ল তোমাৰ কি চি বেঞ্চ ট্ৰান্সপৰ্ট ওকে তো আৰু এই যোনটো প্ৰজেক্ট থাকিব এন্টায়াৰলি ফাণ্ডেড বাই দ্য ইণ্ডিয়া এণ্ড ইনলেণ্ড ৱাটাৰৱে অথৰিটি অফ ইণ্ডিয়া ওকে তো এইটো আছিলে জাষ্ট বেচিক অভাৰভিউ অবাউট দ্য কালাদান মাল্টি মডেল ট্ৰানজিট প্ৰজেক্ট তো ভেৰি ইম্পৰ্টেণ্ট টপিক ফৰ APSC পইণ্ট অফ ভিউ নেক্সট আহিলো কম্পোনেণ্ট কলনত তিনিটা কম্পোনেণ্ট আছে এটা হ'ল চি ৰুট তো ভেৰি ইম্পৰ্টেণ্ট বাৰে নিউজত আছে আৰু APSC 2022 নে 2023 সুধিছিল এইটো কুৱেশ্যন মেইনছত তো ইম্পৰ্টেণ্ট টপিক হয় ভালকে মন দি শুনা তো তিনিটা কম্পোনেণ্ট আছে কালাদান মাল্টি মডেল প্ৰজেক্টৰ ভিতৰত ফাৰ্ষ্ট আছে তোমাৰ কি চি ৰোড যিটো হ'ব তোমাৰ কলকাতা টু চিটুৱে পোৰ্ট কলকাতা হ'ল আমাৰ ইণ্ডিয়ান আৰু চিটুৱে হ'ল তোমাৰ কি ম্যানমাৰৰ ৰাখাইন ষ্টেটৰ আণ্ডাৰত আৰু এইটোৱে তোমাৰ আইজল আৰু কলকাতা ডিষ্টেঞ্চ বাই 700 কিলোমিটাৰ কি কৰি দিব কম কৰি দিব তো নাম্বাৰ 1 আহিলে চিটুৱে চি ৰোড নেক্সট আহিলে তোমাৰ ইনলেণ্ড ৱাটাৰৱে অৰ্থাৎ ৰিভাৰ ট্ৰান্সপৰ্ট তো চিটুৱে টু পালেটুৱা ঠিক আছে এইটো যোনটো আছে চিন ষ্টেট আছে ম্যানমাৰৰ ভিয়া দা কালাদান ৰিভাৰ ওকে তো কালাদান ৰিভাৰত থৈ দি আমি এইটো ইনলেণ্ড ৱাটাৰৱে কৰিম অৰ্থাৎ এইটো হ'ল ৰিভাৰ ট্ৰান্সপৰ্ট নেক্সট আহিলে তোমাৰ ৰোড ট্ৰান্সপৰ্টটো হ'ব পালেটুৱা টু জৰিনপুৰি ক'ত আছে তোমাৰ মিজোৰামত আছে আমাৰ ইণ্ডিয়াৰ ওকে উইথ জৰিনপুই আইজল 110 কিলোমিটাৰ যিটো আপগ্ৰেড কৰা হ'ব 4-লেন হাইৱেলৈকে ওকে তো ইয়াতে আমি কানেক্ট কৰিম পালেটুৱা ফ্ৰম ম্যানমাৰৰ পৰা জৰিনপুই অৰ্থাৎ মিজোৰামক কানেক্ট কৰিম তো এনেকে তিনিটা আমাৰ মেইন কম্পোনেণ্ট আছে কালাদান মাল্টি মডেল প্ৰজেক্টৰ আণ্ডাৰত চি ৰোড ইনলেণ্ড ৱাটাৰৱে আৰু ৰোড ট্ৰান্সপৰ্ট ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ পইণ্ট অফ ভিউ সুধিব পাৰে তোমালোকক এইটো চোৱা এইখন হ'ল মেপ এইটো হ'ল কলকাতাৰ পৰা আমি কানেক্ট কৰিম এইটো হ'ল চিটুৱে পোৰ্ট অফ ম্যানমাৰ এইটো হ'ল পালেটুৱা এইটো হ'ল কালেটুৱা দেন এইটো হ'ল জৰিনপুই ক'ত কৈছিলো মিজোৰাম এইটো আইজল য়েছ দেন এইটো লংটেলাই তো এইবিলাক আমি কানেক্ট কৰিম এইটো হ'ল এইটো হ'ল ৰাস্তা ৰোডৱে কানেক্ট কৰিম ম্যানমাৰ আৰু আমাৰ ইণ্ডিয়াৰ আৰু এইটো হ'ল তোমাৰ চি পোৰ্টৰ মাধ্যমেৰে আমি কানেক্ট কৰিম ম্যানমাৰ আৰু আমাক ইণ্ডিয়াৰ এইটো হ'ল কলকাতাৰ পৰা আমি কানেক্ট কৰিম চিটুৱে পোৰ্টলৈকে তো এই মেপ ভেৰি ইম্পৰ্টেণ্ট ফৰ মেইনছ পাৰ্চপেক্টিভত কাৰণ মেইনছত তোমালোকে এনেকুৱা ধৰণৰ মেপ ড্ৰ কৰিব পৰা নেক্সট বেনিফিট কি হ'ব তো ট্ৰেড আমাৰ বুষ্ট হ'ব
আমি কানেক্ট কৰিম কি অসম, মিজোৰাম, ত্ৰিপুৰা, বাংলাদেশ, ভূটান, নেপাল, আমি নৰ্থ ইষ্টক আমি মেইনলি সাউথ ইষ্ট এছিয়াৰ লগত কানেক্ট কৰিম। তো ইয়াৰ থ্ৰুৱেদি আমাৰ যোনটো ইণ্ডিয়ান গভৰ্ণমেণ্টৰ পলিচি আছে ন, এক্ট ইষ্ট পলিচি, ঠিক আছে, আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ কি আছে পলিচি আছে ন, এক্ট ইষ্ট পলিচি। তো এক্ট ইষ্ট পলিচি আমি কি কৰিম বুষ্ট আপ কৰিম। তো কাৰ্গো ট্ৰান্সপোর্ট কৰিম আমি, এক্সপোর্ট কৰিম ৰাইচ, টিম্বাৰ, ফিছ, পেট্ৰলিয়াম, আৰু ইম্পোর্ট কৰিম আমি চিমেণ্ট, ষ্টীল, ব্ৰিক্স, এইবিলাক আমি কি কৰিম ইম্পোর্ট কৰিম। আৰু যদি লজিষ্টিকৰ ক্ষেত্ৰত চাব যাওঁ, আমাৰ কি হ'ব বহুতখিনি ৰেডিউচ হৈ যাব টাইম আৰু কষ্ট, আমাৰ ভালে ইমানখিনি ৰেডিউচ হৈ যাব। ফৰ এক্সাম্পল যদি আমি চাওঁ চিপৱে টেনকাপ চেব্ৰম ৰোডটো থ্ৰুৱেদি 300 কিলোমিটাৰ আমাৰ কি হৈ যাব ৰেডিউচ হৈ যাব। তো এইখিনি হ'ল তোমাৰ কি বেনিফিট অৰ সিগনিফিকেন্স বুলি ক'ব পাৰা। নেক্সট আইলে সিগনিফিকেন্স, দ্য প্ৰজেক্ট of our India's northeastern state to access the sea, কাৰণ আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কি নাই চিৰ এক্সেছ নাই, সাগৰৰ এক্সেছ নাই। আৰু এই পোৰ্টত এই তোমাৰ প্ৰজেক্টৰ জৰিয়তে আমি কি পাম নৰ্থ ইষ্টৰ ষ্টেটসমূহে চিৰ এক্সেছ পাব, আৰু আমাৰ অপৰচুনিটি পাম আমি যাতে ডেভেলপ কৰিব পাৰো, কাৰণ আমি ইকনমিকেলি লিংক হ'ম কাৰ লগত সাউথ ইষ্ট এছিয়ান কাউন্ট্ৰীবিলাকৰ লগত। অ'কে, তো নৰ্থ ইষ্টক ডাইৰেক্টলি কানেক্ট কৰা হ'ব কি সাউথ ইষ্ট এছিয়ান কাউন্ট্ৰীৰ লগত। তো আৰু এইটো আমাৰ ৰেডিউচ কম কৰিব ট্ৰাফিক লোড অভাৰ দ্য অনলি কানেক্টিং লিংক বাই দ্য লেণ্ড ফৰ দ্য নেৰ' শিলিগুৰি কৰিডৰ যোনটো আছে আমাৰ চিকেন কৰিডৰ বুলি কওঁ ন শিলিগুৰি কৰিডৰ, সেইটোত কি হ'ব তোমাৰ ৰেডিউচ ট্ৰাফিক তোমাৰ ৰেডিউচ কৰিব। অ'কে, তো যিটো ডিষ্টেঞ্চ থাকিব কলকাতা এণ্ড নৰ্থ ইষ্টৰ মাজত সেইটো অট'মেটিকেলি কি কৰি দিব ৰেডিউচ কৰি দিব। তো এইটো আহিলে সিগনিফিকেন্স, ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ মেইনছ পাৰ্সপেক্টিভত। নেক্সট টপিক এইটোৰ ভিতৰতে আছে, এছাম গভৰ্ণমেণ্টে প্লেন কৰিছে 5,000 crore ইনভেষ্টমেণ্টৰ টু ডেভেলপ নৰ্থ ইষ্ট ৱাটাৰ ৱে। তো মই চোৱা জিএছ পেপাৰ 3 পাৰ্সপেক্টিভত এই টপিকখিনি ইম্পৰ্টেণ্ট। এইটো হ'ল জিএছ পেপাৰ 3 পাৰ্সপেক্টিভত, কাৰণ জিএছ পেপাৰ 3 ভিতৰত এটা ইকনমিক্সৰ ভিতৰত এটা টপিক আছে ফ'ৰ্চ বুলি। তো এইটো এটা ইম্পৰ্টেণ্ট টপিক। তো ইয়াৰ আগৰটো জিএছ পেপাৰ 3 প্লাছ জিএছ পেপাৰ 2 আইআৰৰ কাৰণে ইম্পৰ্টেণ্ট, জিএছ পেপাৰ 3 কাৰণে ইম্পৰ্টেণ্ট। নেক্সট এইটো টপিকৰ ভিতৰতে আছে যে আমাৰ নৰ্থ ইষ্ট ৱাটাৰ ৱে ডেভেলপ কৰাৰ কাৰণে গভৰ্ণমেণ্টে প্লেনিং কৰিছে 5,000 crore ইনভেষ্টমেণ্টৰ। সৰ্বান্ন খোলা জুলাই 7 একদম ৰিচেণ্ট নিউজ হয়। তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আমাৰ মেইনছ পাৰ্সপেক্টিভত ইম্পৰ্টেণ্ট হয়। চ' সেইকাৰণে মই কৈছো যি তোমালোকক নিউজ মই আৰ্টিকেল আনি দি আছো ন এভৰিডে বেচিছত, দুটা বা হওক বা তিনিটা হওক বা চাৰিটাই হওক, সকলোখিনি অনলি ইম্পৰ্টেণ্ট খিনিহে মই ইয়াতে কভাৰ কৰি আছো, আৰু তোমালোকক টু দা পইণ্টছ নোটছ হিচাপত মই বনাই দি আছো। মেইনছৰ কাৰণে প্ৰেক্টিচ কুৱেশ্যনো মই ৰেডিমেড হিচাপত দি আছো, যাতে তোমালোকে কি কৰা ৰিড কৰা পঢ়া তোমালোকে। কাৰণ এইখিনি যদি তোমালোকে নকৰা তেতিয়াহ'লে একো লাভ নহ'ব, কাৰণ সদায় মনত ৰাখিবা কম্পিটিশ্যন হয় লিমিটেড। যদি তুমি নকৰা বেলেগ কম্পিটিটৰে তোমাৰ কৰিব, সেইকাৰণে তুমি আগত থকাৰ কাৰণে তুমি এইখিনি ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, এইখিনি তোমালোকে ৰেগুলাৰ বেচিছত যাতে কৰি থাকা। অ'কে, তো তোমালোকৰ ভালৰ কাৰণে মই এইবিলাক ৰেগুলাৰ বেচিছত ইম্পৰ্টেণ্ট আৰ্টিকেলবিলাক আনি আছো। তো কি ইনিচিয়েটিভ যদি চাব যাওঁ, কি সৰ্বানন্দ সোণোৱালে জুলাই 7 কি এনাউন্স কৰিছিলে, নাম্বাৰ 1 স্কিল ডেভেলপমেণ্টৰ বিষয়ে এনাউন্স কৰিছিলে। আৰু এই টপিকটো মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট দেই, ডাইৰেক্ট কুৱেশ্যনছ আহিব, কাৰণ তোমাৰ এছাম ট্ৰিবিউনৰ এডিটৰিয়েল বা আৰ্টিকলৰ পৰা এপিএছচি মেইনছত ডাইৰেক্ট কুৱেশ্যনছ আহি আছে আৰু আহি থাকিব। আৰু অবভিয়াছলি কাৰেণ্ট এফেয়াৰ্ছত তোমালোকে ইম্পৰ্টেঞ্চখিনি গম পাইছাই, সেইকাৰণে কৈছো মই ভিউজৰ কাৰণে কৰা নাই, অবভিয়াছলি মই কৰিছো যিখিনি জেনুইন ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে, যোনে ৰেগুলাৰ বেচিছত পঢ়িব কণ্টিনিউটি ৰাখিব তেওঁলোকৰ কাৰণে লাভ হ'ব, যোনে নপঢ়ে তেওঁলোকৰ লিষ্টতো নাম নাহে, চিম্পল কথা। তো তোমাক যদি লিষ্টত নাম লাগে এচিএছ হ'ব লাগে, দেন তুমি ৰেগুলাৰ বেচিছত ষ্টাডি কৰা ৰিভাইজ কৰা। নাম্বাৰ 1 স্কিল ডেভেলপমেণ্ট, তো ট্ৰেইন কৰিব ইয়াতে 50,000 নৰ্থ ইষ্ট ইউথক ফৰ মেৰিটাইম জবৰ কাৰণে অভাৰ দ্য 10 years। ঠিক আছে, তো 5,000 জব যাতে এনুৱেলি আমি কৰিব পাৰো, তো মেৰিটাইম জবৰ কাৰণে 50,000 নৰ্থ ইষ্টৰ ইউথক কি কৰিম অভাৰ দ্য 10 yearsৰ কাৰণে আমি ট্ৰেইনিং দিম। নেক্সট মেৰিটাইম স্কিল ডেভেলপমেণ্ট চেণ্টাৰ আমি ক'ত বনাম ছেটআপ কৰিম গুৱাহাটীত। এইটো হ'ল প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট, এইটো টপিক প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট। এই লাইনটো সুধিব পাৰে যে মেৰিটাইম স্কিল ডেভেলপমেণ্ট চেণ্টাৰ ক'ত এষ্টাব্লিছ কৰা হ'ব, ক'ত এষ্টাব্লিছ কৰা হ'ব, গুৱাহাটীত এষ্টাব্লিছ কৰা হ'ব। নেক্সট চেণ্টাৰ অফ এক্সিলেন্স ক'ত এষ্টাব্লিছ কৰা হ'ব, ডিব্ৰুগড়ত এষ্টাব্লিছ কৰা হ'ব। তো ইম্পৰ্টেণ্ট টপিক প্ৰিলিমছৰ কাৰণে সুধিব পাৰে যে এই দুটা তোমাৰ ইণ্টাৰলিংক কৰি দিব পাৰে, এনেকে কৰি দিব পাৰে, মেৰিটাইম স্কিল ডেভেলপমেণ্ট ডিব্ৰুগড়, চেণ্টাৰ অফ এক্সিলেন্স গুৱাহাটী, এনেকে কৰি দিব পাৰে। বাট মনত ৰাখিবা মেৰিটাইম স্কিল ডেভেলপমেণ্ট গুৱাহাটী আৰু চেণ্টাৰ অফ এক্সিলেন্স ক'ত এষ্টাব্লিছ কৰিব, ডিব্ৰুগড়ত এষ্টাব্লিছ কৰিব। ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ পাৰ্সপেক্টিভ, আৰু গোটেই ইনিচিয়েটিভখিনি ইম্পৰ্টেণ্ট অভাৰঅল তোমাৰ মেইনছ পাৰ্সপেক্টিভত। তো নাম্বাৰ 1 চালা আমি স্কিল ডেভেলপমেণ্ট। নাম্বাৰ 2 কাৰ্গো টাৰ্মিনেল, নাম্বাৰ 2 আহিলে তোমাৰ কাৰ্গো টাৰ্মিনেল। ৰুপিজ 1,000 crore প্ৰজেক্ট হয় এইটো 2022-23 পৰা 25ৰ ভিতৰত। তো ইয়াতে আমি পাৰ্মানেণ্ট টাৰ্মিনেল ছেটআপ কৰিম এট পাণ্ডু, যোগীঘোপা, ধুবুৰী, বগীবিল, কৰিমগঞ্জ এণ্ড বদৰপুৰ। তো ইয়াতে আমি পাৰ্মানেণ্ট
টার্মিনাল আমি কি কৰিম এস্টাব্লিশ কৰিম ঠিক আছে তো টার্মিনাল মানে হল কার্গো টার্মিনাল মিন্স কি এইবিলাক যাতে তোমাৰ এই যে শিপ বিলাক আহে তোমাৰ যিবিলাক তোমাৰ শিপ বিলাক আহিব জাহাজ বিলাক আহিব সেইবিলাক যাতে আমি কি কৰিব পাৰো ডক কৰিব পাৰো লোডেড কৰিব পাৰো আনলোডেড কৰিব পাৰো ঠিক আছে এইবিলাক হল কার্গো টার্মিনাল ৰুপিজ 300 crore প্ৰজেক্ট হয় কমপ্লিট হৈছে আৰু ৰুপিজ 700 crore বাই 2025 দিব নেক্সট নেভিগেবিলিটি যদি চাওঁ নেভিগেশ্যনৰ ক্ষেত্ৰত ডেপ্লয় কৰিব 10 এমফিবিয়াৰ কাটাৰ ড্ৰেজাৰ 10 এমফিবিয়াৰ কাটাৰ ড্ৰেজাৰ মানে কি হয় এই যে তোমাৰ পানীৰ বিলাকৰ মাজৰ পৰা জাবৰ আৱৰ্জনাবিলাক যাতে আমি গুচাই দিওঁ যেনেকে সাপোজ ফৰ এক্সাম্পল যদি আমি কওঁ বাহিৰত যদি আমি সাপোজ কৰবাত যদি গাঁত খান্দিব লাগে যেনেকে আমি জেচিবি আনো ন জেচিবিৰ থ্ৰুৱেদি আমি বস্তু বাহানীবিলাক আমি চিজিল কৰি দিওঁ ঠিক তেনেকে পানীৰ ভিতৰত যদি আমি জাবৰ জোথৰ আৱৰ্জনাবিলাক যদি আমি উলিয়াবলগীয়া হয় তো এনেকুৱা ধৰণৰ কিছুমান মেচিন ইউজ কৰোঁ যাক কোৱা হয় এইবিলাক কাটাৰ ড্ৰেজাৰ মই পিকচাৰ দেখাই আছো তোমালোকক ওকে কাটাৰ ড্ৰেজাৰ আমি কৰিম ইয়াত তোমাৰ ইয়াতে 6,1000 crore ইয়াৰ ৰাউণ্ড নেভিগেবল নেশ্যনেল ৱাটাৰৱে টু যিটো হ'ব তোমাৰ ব্ৰহ্মপুত্ৰ এণ্ড 16 বৰাক নেক্সট 100 বাৰ্জেছ বাৰ্জেছ মিন্স কি হয় বোট এইটো ইম্পৰ্টেণ্ট নেভিগেশ্যনৰ কাৰণে এইবিলাক কৰি আছে ওকে বাৰ্জেছ মানে হ'ল তোমাৰ কি বোট তো 100খন বোট আমি আনিম পাৰিম ক'ৰ পৰা জাৰ্মানীৰ পৰা জাৰ্মানী ৰেনাৰ্ছৰ পৰা আমি 100খন বোট আমি আনিম সৰু সৰু স্মল বোট কাৰ্গো মুভমেণ্টৰ কাৰণে ওকে তো নেক্সট এইটো যোনটো আছে এমফিবিয়ান অৰ কাটাৰ ড্ৰেজাৰ মানে হ'ল এইটো তো এনেকুৱা ধৰণৰ কিছুমান মেচিন ঠিক আছে এনেকুৱা ধৰণৰ জেচিবি টাইপৰ মেচিন য'ত আমি পানীৰ ভিতৰৰ পৰা যি আৱৰ্জনাবিলাক আছে আৱৰ্জনাবিলাক যাতে আমি উলিয়াব পাৰোঁ তো এমফিবিয়ান অৰ ড্ৰেজাৰৰ কাটাৰ ড্ৰেজাৰ হ'ল এইটো টাইপ অফ মেচিন কল ড্ৰেজাৰ বুলি কওঁ আমি নেভিগেশ্যনৰ কাৰণে আৰু ৱাটাৰ ৱেৰ কাৰণে আমি ইউজ কৰোঁ য'ত তোমাৰ ৰিমুভ কৰোঁ মাড চেণ্ড ডেব্ৰিজ যি আৱৰ্জনা আছে তোমাৰ মাডবিলাক আছে তোমাৰ বালিবিলাক আছে তোমাৰ বোকাবিলাক আছে মাডবিলাক আছে সেইবিলাক যাতে ৰিভাৰৰ পৰা লেকৰ পৰা পোৰ্টৰ পৰা চি এৰিয়াৰ পৰা আমি সেইবিলাক ৰিমুভ কৰিব পাৰোঁ তো তাৰ কাৰণে আমি এনেকুৱা ধৰণৰ মেচিনবিলাক ইউজ কৰোঁ সেইবিলাকে কোৱা হয় তোমাৰ কাটাৰ ড্ৰেজাৰ বুলি ওকে এইবিলাক মেচিনক কোৱা হয় তোমাৰ কি কাটাৰ ড্ৰেজাৰ বুলি নেক্সট 4 নম্বৰত আমি কি কৰিম কমিউনিটি জেটি ইউজ কৰিম ঠিক আছে 4 নম্বৰত আমি কি ইউজ কৰিম কমিউনিটি জেটি তো জেটি হল এটা প্লেটফৰ্ম এটা স্মল পোৰ্ট বুলি ধৰিব পাৰো এটা স্মল পোৰ্ট বা এটা স্মল প্লেটফৰ্ম য'ত তোমাৰ শিপবিলাক আহিব তোমাৰ তাতে কি কৰিব বিল্ড কৰিব ঠিক আছে চ' এটা স্মল প্লেটফৰ্ম তোমাৰ য'ত শিপবিলাক আহিব তোমাৰ ষ্টপ কৰিব ডক কৰিব আৰু মানুহবিলাকক আনলোডিং লোডিং কৰিব তো জেটি হল এটা কি প্লেটফৰ্ম জেটি হল এটা প্লেটফৰ্ম য'ত শিপবিলাক আহি পেলাই ৰখাব শিপবিলাক আহি পেলাই য'ত ৰখাব সেইবিলাক হ'ল জেটি বুলি কোৱা হয় তো জেটি আমি 85টা কমিউনিটি জেটি একোটা নৰ্থ ইষ্ট আমি কি কৰিম বিল্ড কৰিম টুৰিজম কাৰ্গো জেটিছ আমি ইউজ কৰিম চিলঘাট নিয়ামাটি বিশ্বনাথ ঘাট আৰু গুইজান নেক্সট আমি ৱাটাৰ মেট্ৰ' আমি ইউজ কৰিম ৱাটাৰ মেট্ৰ' মানে হয় কি ৱাটাৰ মেট্ৰ' হ'ল তোমাৰ কি মেট্ৰ' চাৰ্ভিচেছ ঠিক আছে যাতে এঠাইৰ পৰা আন এঠাইলৈ তোমাৰ কি মানুহ আদান প্ৰদান হ'ব পাৰে মেট্ৰ' চাৰ্ভিচেছ তোমাৰ জাহাজৰ থ্ৰুৱেদি এনেকে জাহাজ থাকিব আমাৰ ঠিক আছে এনেকুৱা ধৰণৰ আমাৰ কি থাকিব জাহাজ থাকিব মেট্ৰ' চাৰ্ভিচ দিয়া হ'ব আমি জাহাজবিলাকৰ পৰা এঠাইৰ পৰা আন ঠাইলৈ আমি কানেক্ট কৰিম মানুহবিলাকক মুভমেণ্ট কৰাৰ কাৰণে তো ৱাটাৰ মেট্ৰ' আমি প্লেন কৰিছো গুৱাহাটী তেজপুৰ আৰু ডিব্ৰুগড় এই তিনিখন চহৰত নেক্সট লাইট হাউচ আমি নিৰ্মাণ কৰিম লাইট হাউচ মিন্স কি এই এনেকুৱা সাগৰৰ পাৰত এটা ডাঙৰ কি থাকিব এটা স্তম্ভ টাইপৰ থাকিব ওপৰত য'ত মানুহ থাকিব ইয়াতে লাইট মাৰি থাকিব মিন্স সাগৰৰ পাৰত আমি চেক কৰি থাকিম কিয় ভিজিলেন্সৰ কাৰণে মনিটৰ কৰি থাকিম ঠিক আছে যে কোনোবা কিবা আনইউজুৱেল এক্টিভিটি হৈছে নেকি ওকে এনেকে এটা ডাঙৰ স্তম্ভ থাকিব টাৱাৰ নিচিনা এটা ডাঙৰ টাৱাৰ থাকিব ওপৰত কি থাকিব লাইট থাকিব ডাঙৰ টৰ্চ লাইটৰ নিচিনা থাকিব এইবিলাক আমি চেক কৰি থাকিম তো লাইট হাউচ আমি নিৰ্মাণ কৰিম ক'ত নিৰ্মাণ কৰিম এইখিনি মনত ৰাখিবা ক'ত নিৰ্মাণ কৰিম সেইটো ইম্পৰ্টেণ্ট তো পাণ্ডু তেজপুৰ বিশ্বনাথ আৰু বগীবিল য'ত আমি ডিব্ৰুগড় এইবিলাকত আমি লাইট হাউচ নিৰ্মাণ কৰিম নেক্সট হেৰিটেজ ৰেষ্টুৰেশ্যনৰ কাৰণে আমি প্ৰিজাৰ্ভ মেৰিটাইম হেৰিটেজ আমি ডিব্ৰুগড়ত এষ্টাব্লিছ কৰিম ওকে তো এইখিনি আছিলে কি প্ৰজেক্ট কি ইনিচিয়েটিভ 5,000 crore আণ্ডাৰত ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ মেইনছ ডাইৰেক্ট তোমালোকৰ কুৱেশ্যনছ মে বি সুধিব পাৰে তো মেইনছৰ কাৰণে মই এটা প্ৰেক্টিচ কুৱেশ্যন দি দিছো তোমালোকে কৰিবা ডিছকাছ দ্য ষ্ট্ৰেটেজিক এণ্ড ইকনমিক চিগনিফিকেন্স অফ কালাদান মাল্টি মডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰজেক্ট ফৰ আছাম এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়াছ কানেক্টিভিটি উইথ সাউথ ইষ্ট এছিয়া How does it align with India's Act East policy? 15 mark 250 word. তো এটা প্ৰেক্টিচৰ কাৰণে কুৱেশ্যন ইছ্যু তোমালোকে এনসাৰ কৰিবা ওকে নেক্সট টপিক এছামছ AI মুভমেণ্ট তো আমাৰ অসমৰ যি AI ৰিভলিউশ্যন আছে আমাৰ অসমৰ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত হেল্থৰ ক্ষেত্ৰত আৰু কালচাৰেল প্ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰ্টিকল ফৰ মেইনছ কাৰণ ডাইৰেক্টলি কুৱেশ্যন এইটোৰ পৰা অহা চান্সেছ আছে হয়তো 2025 নহলে 2026 ডাইৰেক্ট মই কৈছো না চোৱা তোমালোকে যেতিয়া কুৱেশ্যন এক্সামত কুৱেশ্যন পাবা 2025 বা 2026ত ডাইৰেক্টলি তোমালোকে গমে পাবা অসমৰ AI ওপৰত AI ইন এগ্ৰিকালচাৰ AI ইন হেল্থ আৰু AI ইন কালচাৰেল প্ৰিজাৰ্ভেশ্যন ৰিলেটেড টু কি অসম ডাইৰেক্টলি তোমাৰ হয়তো জিএছ পেপাৰ 5 নহলে তোমাৰ জিএছ পেপাৰ 3 ডাইৰেক্ট এইটো কুৱেশ্যন আশা কৰিব পৰা ডাইৰেক্টলি এডিটৰিয়েল বেছ কুৱেশ্যন ওকে
তো এইটো চাম ডিটেইলছকে ডিছকাশ্যন কৰিম। তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তো তোমালোকে ভিডিঅ'টো চাই থাকা আৰু নোট ডাউন কৰি যাবা একেলগে। ফাৰ্ষ্ট আমি চাম AI ইন এগ্ৰিকালচাৰৰ ক্ষেত্ৰত। আমি আৰু এইখিনি চাইছো সকলোখিনি অসমৰ পাৰ্চপেক্টিভত। ফাৰ্ষ্ট চাম আমি কি AI ইন এগ্ৰিকালচাৰৰ ক্ষেত্ৰত। যদি আমি অভাৰভিউ চাওঁ, AI ইজ ৰিভলিউচনালাইজিং তোমাৰ কি কৰিছে এগ্ৰিকালচাৰ, অসমৰ এগ্ৰিকালচাৰক ছাপোৰ্ট কৰিব। Okay, supporting 42% of India's workforce by enhancing crop yield, resource efficiency and climate resilience. আৰু এই যদি আমি চাওঁ এয়াৰ এগ্ৰিকালচাৰ ভিতৰত এপ্লিকেশ্যন ক'ত ক'ত হ'ব, ক্ৰপ হেল্থ মনিটৰ কৰাৰ কাৰণে আমি AI এপ্লিকেশ্যন ইউজ কৰিব পাৰোঁ, যাতে আমাৰ যিখিনি শস্য আছে সেইখিনি যাতে হেল্থ আমি মনিটৰ কৰিব পাৰোঁ। AI ইউজ কৰিব পাৰে ছেটেলাইট ইমেজৰ কাৰণে, ড্ৰোন এণ্ড ইণ্টাৰনেট অফ থিংছ চেঞ্চৰ টু ডিটেক্ট পেষ্ট ডিটেক্ট কৰাৰ কাৰণে, কিবা বেমাৰ লাগিছে নেকি ডিজিজ ডিটেক্ট কৰাৰ কাৰণে, কিবা নিউট্ৰিচনৰ প্ৰব্লেম হৈছে নেকি সেইটো ডিটেক্ট কৰাৰ কাৰণে। ফৰ এক্সাম্পল চোৱা, এক্সাম্পল মই ইয়াতে দিছো, এইখিনি এক্সাম্পল ভেৰি ভেৰি ইম্পৰ্টেণ্ট, সেইকাৰণে মই কৈছো অকল টপিকটো জনাই নহয়, মই তোমালোকৰ মেইনছ ৰেডি পইণ্টছ কৰি দিছো। এই পইণ্টছ বিলাক লিখিলেহে তোমালোকে পাবা মাৰ্কছ। এনে যদি কুৱেশ্যন এটা আহি গ'ল AI ইন এগ্ৰিকালচাৰ, AI ইন হেল্থৰ ওপৰত, সকলোৱে লিখিব, বাট বেষ্ট অফ দ্য বেষ্ট পইণ্টছ লিখিলেহে তুমি মাৰ্কছ পাবা আৰু তোমাৰ মেইনছ ক্লিয়াৰ হ'ব। ওকে, তো এক্সাম্পল এইটো চোৱা, শিহুৰই টেক ড্ৰোনছ ইন ডিব্ৰুগড় টি ষ্টেট। ডিব্ৰুগড় টি ষ্টেটত আমি শিহুৰই টেক ড্ৰোন আমি ইউজ কৰিছো, এইবিলাক এক্সাম্পল দিবা। ঠিক আছে, নেক্সট প্ৰেচিছন ফাৰ্মিং আমাৰ ক্ষেত্ৰত হেল্প হ'ব। এই প্ৰেচিছন ফাৰ্মিং মিনছ কি, চাপোজ এটা তোমাৰ এডাল তোমাৰ গছ আছে, শস্য এডাল আছে, সেই শস্যডালত কিমান ৱাটাৰ লাগে, ঠিক আছে, কিমান নিউট্ৰিশ্যন লাগে, কিমান কি তোমাৰ ইৰিগেশ্যন ব্যৱস্থা লাগে, পানী কিমান লাগে, তো সকলোখিনি টেম্পাৰেচাৰ কিমান লাগে, সকলোখিনি প্ৰপাৰকে দিলে এই শস্যটো ভালকে গ্ৰ' কৰিব। তো সেইটোকে কোৱা হয় প্ৰেচিছন ফাৰ্মিং। তো প্ৰেচিছন ফাৰ্মিঙৰ ক্ষেত্ৰত আমাক AI ইউজ কৰিব। তো AI চইলৰ ডাটা, মাটিৰ যিটো ডাটা আছে সেই মাটিখিনি ডাটা আমাক দিব পাৰিব, যাতে তোমাৰ আমি আমি ডাইৰেক্টলি প্ৰপাৰ যাতে মেনেজমেণ্ট কৰিব পাৰোঁ। ফৰ এক্সাম্পল এইটো এটা এৰিয়া আছে, ঠিক আছে, এইটো আমি এৰিয়া 4টা ভাগত ভাগ কৰি দিলো, ইয়াতে এটা বেলেগ চইল আছে, ইয়াতে এটা বেলেগ চইল, ইয়াতে এটা বেলেগ চইল, ইয়াতে এটা বেলেগ চইল। তো যি জেগাত যি চইলৰ ক্ৰপৰ কাৰণে তোমাৰ সুইটেবল হয় সেইটো ক্ৰপহে আমি গ্ৰ' কৰিম। তো এইটো জেগাত যদি আমি A নামৰ চইলটো যদি এই B নামৰ ক্ৰপটোৰ কাৰণে তোমাৰ কি হয় সুইটেবল হয়, দেন B নামৰ ক্ৰপটো আমি ইয়াতে গ্ৰ' কৰিম। তো এইটোৰ কাৰণে আমাক প্ৰেচিছন ফাৰ্মিঙৰ কাৰণে আমাক কি লাগে, AI হেল্প কৰিব লাগিব, চইলখিনি ডাটা লাগিব। এক্সাম্পল এপাৰ প্ৰজেক্ট এণ্ড মনচুন পেটাৰ্ণ, আমি মনচুন কেতিয়া আহিব কি আহিব প্ৰপাৰ আমি গাইড কৰিব পাৰোঁ প্লেনবিলাকক, যেনেকে বোকা চাউল ইন ধেমাজি বিফৰ ব্ৰহ্মপুত্ৰ ফ্লাড, ব্ৰহ্মপুত্ৰ ফ্লাডৰ আগতে আমি বোকা চাউল ধেমাজিত আমি গ্ৰ' কৰিব পাৰোঁ। স্মাৰ্ট ইৰিগেশ্যন ব্যৱস্থা কৰিব পাৰোঁ থ্ৰু দ্য AI অপ্টিমাইজ ৱাটাৰ ইউজ ইন ফ্লাড প্ৰোন এৰিয়া লাইক বৰপেটা, আৰু ৰিডিউচ কৰিব আমাৰ 50 to 60% ৱাটাৰ আমাৰ ৰিডিউচ কৰিব, আৰু পাৱাৰ কষ্টিং আমাৰ ৰিডিউচ কৰিব, যেনেকে ফাইলো ফৰ এক্সাম্পল ফাইলো চেঞ্চৰ। তো এই এক্সাম্পল বিলাক ডাটাবিলাক তোমালোকে প্লিজ ৰেডিমেড ডাটা মই দি দিছো, ইউজ কৰিবা এক্সামত। আগতে মই বাৰে বাৰে কৈছো, যোনে ইউজ কৰিব যোনে লিখিব তেওঁ মেইনছত ভাল মাৰ্কছ পাব, যোনে এইবিলাক নৰ্মেল এনচাৰ লিখে মেইনছত ভাল মাৰ্কছ নাপায়। আৰু তোমাক যদি এক্সাম ক্লিয়াৰ কৰিব লাগে, মেইনছত ভাল মাৰ্কছ লাগে, দেন তোমালোকে এই ডাটাবিলাক লিখা এতিয়াৰ পৰাই, নোটছ বিলাক নোট ডাউন কৰা। ক্ৰপ প্ৰেডিকশ্যন আমি কৰিব পাৰোঁ থ্ৰু দ্য মেচিন লাৰ্নিং মডেল। ক্ৰপ সুইটেবল কি অসমৰ চইলৰ কাৰণে, অসমৰ ক্লাইমেটৰ কাৰণে কি ক্ৰপ সুইটেবল হ'ব সেইখিনি আমি কৰিব পাৰোঁ। ফৰ এক্সাম্পল ৰাইচ, টি, মাষ্টাৰ্ড, এক্সাম্পল ৰিচাৰ্চ গেট 2021 মতে। ওকে, তো এপ্লিকেশ্যন চালো। নেক্সট অসমে কি ইনিচিয়েটিভ লৈছে ৰিলেটেড টু এগ্ৰিকালচাৰৰ কাৰণে। কৃষি বিজ্ঞান কেন্দ্ৰ আছে আমাৰ ওদালগুৰি, তো ইউজ কৰিছে ইনফৰমেশ্যন কমিউনিকেশ্যন টেকনলজি টুলছ, মোবাইল এপ, SMS এডভাইজৰী টু শ্বেয়াৰ AI ড্ৰাইভেন ফাৰ্মিং টিপছ, আৰু যিটো আমাৰ ইল্ড অৰ্থাৎ শস্য বুট কৰিছে, এগ্ৰিকালচাৰ প্ৰডাকশ্যন বৃদ্ধি পাইছে বাই 20%। এডভান্টেজ আছাম 2.0 সামিট আমি কৰিছিলো ফেব্ৰুৱাৰী 2025ত, য'ত ৰিলায়েন্স ₹50,000 crore তোমাৰ কি কৈছে AI ডাটা চেণ্টাৰৰ কাৰণে তোমাৰ ছাপোৰ্ট কৰিছে, ইনভেষ্টমেণ্ট কৰিছে, যাতে আমাৰ টি ইল্ড কি হয় তোমাৰ অপ্টিমাইজেশ্যন কৰিব পাৰে। তো এইবিলাক হ'ল আমাৰ অসমৰ ইনিচিয়েটিভ, এছামৰ গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ। আৰু এইখিনি কাৰণত ইম্পেক্ট কি পৰিব চোৱা, মই কেনে কৈছো এভৰি টপিকৰ ভিতৰত এই টপিকটোৰ ওপৰত 3টা বস্তু সোমাই আছে। এআইৰ ওপৰত কি, এআইৰ ওপৰত ফাৰ্ষ্ট আমি চাম এগ্ৰিকালচাৰ, ছেকেণ্ড আমি চাম কি হেল্থ, থাৰ্ড আমি চাম কালচাৰ প্ৰিজাৰ্ভেশ্যন। তো 3টা টপিক সোমাই আছে, 3টা মই বেলেগ বেলেগকে ডিছকাশ্যন কৰিছো, একেলগত ডিছকাশ্যন কৰি দিয়া নাই। তো ইম্পেক্ট কি কৰিব, ইকনমিক ইম্পেক্ট কৰিব, ক্ৰপ প্ৰডাক্টিভিটি আমাৰ কি হ'ব ইনক্ৰিজ হ'ব, যেনেকে এক্সাম্পল তোমাৰ ৰাইচ 15% ইম্প্ৰুভমেণ্ট হৈছে, ৰিডিউচ কৰিব পোষ্ট হাৰ্ভেষ্ট লছ বাই 30%, ছাষ্টেইনেবিলিটি আমি বৃদ্ধি কৰিব পাৰিম, কাষ্ট তোমাৰ পেষ্টিচাইড যিমান বিলাক আছে ৰাসায়নিক তোমাৰ কীটনাশক বিলাক আমি সেইবিলাক ৰিডিউচ কৰিব পাৰিম, বাই 25% ভিয়া AI পেষ্ট ডিটেকশ্যন, আৰু আমি ক্লাইমেট ৰেজিলিয়েণ্ট ফাৰ্মিং কৰিব পাৰিম, যিহেতু ক্লাইমেট চেঞ্জ হৈ আছে। ফুড চিকিউৰিটিৰ কাৰণে আমি আমাৰ ফুড প্ৰটেক্ট কৰিব পাৰোঁ, ছাপোৰ্ট অসমত 26,000 ভিলেজ উইথ ডাটা ড্ৰাইভেন ফাৰ্মিং। আৰু যিমানবিলাক পইণ্ট দি আছো প্লিজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিবা। নেক্সট আমি চাম AI ইন হেল্থ কেয়াৰৰ ক্ষেত্ৰত, অসম ৰিলেটেড, গোটেইখিনি অসমৰ ৰিলেটেড চাই আছো হা। AI ইন হেল্থৰ ক্ষেত্ৰত আমাৰ AI কেনেকৈ আমাৰ অসমৰ হেল্থৰ ক্ষেত্ৰত অৰিহণা দিব।
ঠিক আছে। তো এপ্লিকেশ্যন ক'ত ক'ত যদি আমি চাওঁ কি কি এপ্লিকেশ্যন ইউজ আমি অভাৰভিউ যদি চাওঁ অসমত ডক্টৰ টু পেচেণ্ট ৰেচিঅ' যদি চাওঁ 1:900 অৰ্থাৎ এটা তোমাৰ ডক্টৰৰ বিপৰীতে তোমাৰ পেচেণ্ট কিমান আছে 900 ভেৰি ভেৰি পুৰ ঠিক আছে ভেৰি ভেৰি পুৰ আৰু ইভেন ৰিমোট এৰিয়াবিলাকত আমিতো এতিয়া প্ৰপাৰ আমাৰ মেডিচিন হেল্থ কেয়াৰ চিষ্টেম এতিয়াও প্ৰপাৰ যাই পোৱা নাই তো তাতে কি মানে হেল্প কৰিব এআই হেল্প কৰিব তো এপ্লিকেশ্যন যদি চাওঁ এআই কি কৰিব ডায়গনষ্টিকত হেল্প কৰিব যেনেকে তোমাৰ টিউবাৰকুলোচিছৰ ডিটেক্ট কৰাৰ কাৰণে স্কেনিং কৰাৰ কাৰণে মাজুলী ক্লিনিকত আমি এআই ইউজ কৰিছিলো টেলিমেডিচিন আমি ইউজ কৰিব পাৰো টেলিমেডিচিন মেডিচিন অৰ্ডাৰ কৰিব পৰা এআই পাৱাৰ এপছৰ থ্ৰুৱেদি ভেকচিনেশ্যন আমি ৰিমাইণ্ড কৰিব পৰা যেনেকে মিচিং বড়ো ইম্প্ৰুভমেণ্ট কৰিব পাৰো ইমিউনেশ্যন ৰেট বাই 30% ইন ৰিভাৰেল এৰিয়া ৱেৰেবল ডিভাইচ আমি ৱেৰেবল কিছুমান ডিভাইচ ইউজ কৰিব পাৰো হাতত চাপ'জ ঘড়ী স্মাৰ্ট ৱাচ টাইপত আমি কিছুমান ডিভাইচ ইউজ কৰিব পাৰো যাতে হেল্থৰ ক্ষেত্ৰত আমাৰ ডাটা মনিটৰ কৰা হয় অকে এআই মনিটৰ ৰিয়েল টাইম হেল্থ মেট্ৰিক্স এক্সাম্পল হাৰ্ট ৰেট গ্লুক'জ ইন ৰুৰেল এছাম আৰু এইটো তোমাক কেয়াৰ কৰিব যেনেকে চুইচ স্কুল বিজনেছ একৰ্ডিং টু 2024 মতে অকে তো এইবিলাক হ'ল তোমাৰ কি এপ্লিকেশ্যন অফ এআই ইন হেল্থ নেক্সট অসমে কি কি ইনিচিয়েটিভ লৈছে ইণ্ডিয়া এআই মিছন আছে আমাৰ য'ত আমাৰ এআই চেণ্টাৰ অফ এক্সিলেঞ্চ আমাৰ হেল্থ কেয়াৰৰ ক্ষেত্ৰত ছাপোৰ্ট কৰিব য'ত অসমৰ গুৱাহাটীত আছে তোমাৰ অকে তাতে টেলিমেডিচিনৰ ক্ষেত্ৰত হেল্প কৰিব নেক্সট ডিজিটেল ইণ্ডিয়া আঁচনি আছে আমাৰ য'ত 350 এআই লেংগুৱেজ মডেল আমাৰ 10টা ইণ্ডিয়ান লেংগুৱেজৰ ভিতৰত ইনক্লুডিং অসমীয়াৰ ক্ষেত্ৰতো আমাৰ কি কৰিব হেল্থ এডভাইচ দিব আৰু এই যোনটো লেংগুৱেজ আছে 10টা ইণ্ডিয়ান লেংগুৱেজৰ মডেলৰ ক্ষেত্ৰত তাতে আমাৰ অসমীয়াও ইনক্লুড হৈ আছে অকে তাতে কি দিব তোমাৰ হেল্থৰ ক্ষেত্ৰত এডভাইচ দিব ইম্পেক্ট কি পৰিব এক্সেচিবিলিটি আমাৰ ইম্প্ৰুভ হ'ব ৰিচ 26,000 ভিলেজৰ ক্ষেত্ৰত আমি ৰিচ কৰিব পাৰিম সকলোবিলাক গাঁৱে গাঁৱে যাই পেলাই গৈ পেলাই আমি ৰিচ কৰিব পাৰিম ৰিডিউচ কৰিব আউট অফ পকেট এক্সপেণ্ডিচাৰ ডেট মিনছ কি ফৰ এক্সাম্পল তুমি 60,000 এটা পইচা জমা কৰি ৰখি থৈ দিছা তোমাৰ বেংকত যাতে এনেই জমা কৰি ৰাখি থৈছে কেতিয়াবা বিপদ হোৱাৰ কাৰণে তো চাপ'জ তোমাৰ এই ফৰ এক্সাম্পল কিবা এটা ডাঙৰ বেমাৰ এটা হৈ গ'ল বা কিবা এটা এক্সিডেণ্ট হৈ গ'ল বেমাৰ এটা হৈ গ'ল তো হঠাতে তোমাক পইচা লগা হৈ গ'ল এই 60,000 হঠাতে তোমাক কেতিয়া প্ৰয়োজন হৈ পৰিব এইবিলাক হ'ল আউট অফ 50,000 তুমি পাৰ মান্থ চেলাৰী পোৱা ঠিক আছে তাৰে 50,000 পৰা চাপ'জ তুমি 20,000 তুমি ডেইলি তোমাৰ চৰি মান্থলি তোমাৰ 20,000 ছেভিংছ হৈ আছে বা তোমাৰ ভাবিছা যে তুমি কিবা এটা নেক্সট মাহত মই মোবাইল ফোন এটা স্মাৰ্টফোন এটা কিনিম বা তোমাৰ কিবা এখন এটা বেমাৰ হৈ গ'ল আৰু আজিকালি বেমাৰ হোৱাৰ লগে লগে বহুতখিনি কষ্ট পৰি যায় খৰচা হৈ যায় তো তোমাৰ বেমাৰ হোৱাৰ লগে লগে তোমাৰ যোনটো মোবাইলৰ কাৰণে পইচা বচাই থৈ দিছিলা 20,000 ৰুপিজ সেইটো তোমাৰ কি হৈ গ'ল খৰচা হৈ গ'ল তো এইবিলাক হ'ল আউট অফ পকেট এক্সপেণ্ডিচাৰ তো আউট অফ পকেট এক্সপেণ্ডিচাৰ বিলাক আমি কি কৰিব পাৰিম ৰিডিউচ কৰিব পাৰিম বাই 60% এফিচিয়েঞ্চি ইম্প্ৰুভ হ'ব ডায়গনষ্টিক টাইম আমি ৰিডিউচ কৰিব পাৰিম বাই 50% ইন ৰিমোট ক্লিনিং লাইফ ছেভ কৰিব পাৰিম যাতে টিবি প্ৰোন এৰিয়াবিলাকত আৰু সকলোতে সমাজৰ ছেকশ্যনত ইকুইটি ইম্প্ৰুভমেণ্ট পাব অৰ্থাৎ ইনক্লুচিভ গ্ৰোথ হ'ব আমাৰ ইকুৱেলিটি সমাজত বৃদ্ধি পাব আশা ৱৰ্কাৰ বিলাকৰ যে আমাৰ আছে সেইবিলাক আমি এম্পাৱাৰ কৰিব পাৰিম থ্ৰু দ্য এআই টুল আৰু ৰুৰেল আৰু আৰবানৰ যিটো হেল্থ কেয়াৰ গেপ আছে সেই গেপটো আমি ৰিডিউচ কৰি পেলাই সমাজত সকলো ছেকশ্যনৰ মানুহকে আমি হেল্থ কেয়াৰৰ ব্যৱস্থা কৰিব পাৰিম এইটো আছিলে এআই ইন হেল্থ নেক্সট আমি কি এআই ইন কালচাৰেল প্ৰিজাৰ্ভেশ্যন অৰ্থাৎ কালচাৰেল প্ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত অসমত এআই কেনেকুৱাকৈ আমাৰ হেল্প কৰিব তো এপ্লিকেশ্যন যদি চাওঁ আমাৰ লেংগুৱেজ প্ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাক এআই আমি এআই ইউজ কৰিব পাৰিম এআই ৰেকৰ্ড আৰু ট্ৰান্সক্ৰাইব কৰিব পাৰিম যেনেকে দেউৰী ফক ইন ডিফু প্ৰিজাৰ্ভ কৰিব পাৰোঁ এনডেঞ্জাৰ ডাইলেক্ট বিলাক যেনেকে কাৰ্বি মিচিং সকলৰ যিমানবিলাক ডাইলেক্ট আছে এইবিলাক আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ অকে ডিজিটেল কেটালগ আমি ক্ৰিয়েট কৰিব পাৰোঁ এআই ক্ৰিয়েট ভাৰ্চুৱেল ডিজাইন ফৰ গামোচা আমি ক্ৰিয়েট কৰিব পাৰোঁ ভাৰ্চুৱেলি ডিজাইন কৰিব পাৰোঁ এৰী মুগা শুৱালকুছি ঠিক আছে গ্ল'বেল স্কেলত আমি ভাৰ্চুৱেল মেখেলা চাদৰ আমি ট্ৰায়েল কৰিব পাৰোঁ ইন পেৰিছত এক্সাম্পল এইবিলাক এক্সাম্পল হ'ল ভাৰ্চুৱেল মেখেলা চাদৰ ট্ৰায়েলছ ইন পেৰিছত আমি কৰিছোঁ অলৰেডি এইবিলাক হ'ল কি এপ্লিকেশ্যন নেক্সট টেক অগমেণ্টেড টুৰিজম আমি ডেভেলপ কৰিব পাৰোঁ ভিজিটৰ এক্সপিৰিয়েঞ্চ কৰিব পাৰোঁ যেনেকে মাজুলী সত্ৰ এআৰ ভিআৰৰ টুৰৰ থ্ৰুৱেদি আৰু এইবিলাক আমি কালচাৰবিলাক প্ৰিজাৰ্ভ কৰিব পাৰোঁ সকলোখিনিতে আমি কি কৰিব টেকনলজি ইউজ কৰিব পাৰোঁ নেক্সট অসম গভৰ্ণমেণ্টে কি কি ইনিচিয়েটিভ লৈছে এইবিলাকৰ ক্ষেত্ৰত এছাম স্কিল ইউনিভাৰ্চিটি আছে তোমাৰ লেব আছে তোমাৰ নলবাৰীত কোকৰাঝাৰ ডিফু ট্ৰেইন কৰিব পাৰোঁ আমি এআই টু ডিজিটাইজ কাৰ্বি আৰ্ট এণ্ড বিহু মিউজিক এইবিলাকক আমি ট্ৰেইন কৰিব পাৰোঁ অকে এছাম স্কিল ইউনিভাৰ্চিটি দ্বাৰা এছাম এডভান্টেজ 2.0 আমি প্ৰমোট কৰিছিলো এআই ড্ৰাইভেন ক্ৰাফ্ট প্লেটফৰ্ম আৰু যিটো আমাৰ শুৱালকুছি যি বস্ত্ৰ নগৰী আছে তাৰে ক্ৰাফ্ট প্লেটফৰ্ম খানি আমি কি ৱেবাৰ বিলাকক আমি কি কৰোঁ গ্ল'বেলাইজ মাধ্যমত আমি প্ৰমোট কৰিছিলো থ্ৰু দ্য টেকনলজি উইথ দ্য হেল্প অফ কি টেকনলজি ইম্পেক্ট কি পৰিব আমাৰ কালচাৰেল কণ্টিনিউটি আমি বজাই ৰাখিব পাৰিম প্ৰিজাৰ্ভ কৰিব পাৰিম ঠিক আছে দেউৰী কালচাৰ যি আছে আমাৰ মিচিং কালচাৰ আছে কাৰ্বি কালচাৰ গোটেই অসমৰ কালচাৰখিনি আমি প্ৰিজাৰ্ভ কৰিব পাৰিম ইকনমিক বুষ্ট হ'ব আৰ্টিচানৰ ইনকাম বিলাক বুষ্ট হ'ব বাই 20% থ্ৰু গ্ল'বেল ই কমাৰ্চ আমি গ্ল'বেল লেভেলত আমি যিখিনি আমাৰ কালচাৰ আছে বা যিখিনি গামোচা আছে আমোচা আছে আমি বস্ত্ৰ আছে সেইবিলাক আমি কি কৰিব পাৰিম চেল কৰিব পাৰিম আউটচাইডত এক্সপৰ্ট কৰিব পাৰিম
টুৰিজমৰ ক্ষেত্ৰত আমি ডেভেলপ কৰিব পাৰো, যেনেকে মাজুলী আমাৰ আছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট, মাজুলী আমি কালচাৰেল শ্ব'কেছৰ থ্ৰুৱেদি আমি ডেভেলপ কৰোঁ, যেনেকে মুখা শিল্প আমি ডেভেলপ কৰিব পাৰো, য়েছ অবভিয়াছলি। ওকে, এইখিনি হ'ল ইম্পেক্ট। নেক্সট আহিলে তোমাৰ কেইটামান প্ৰেক্টিছৰ কাৰণে কুৱেশ্যন দিছোঁ, কুৱেশ্যনতে ৰিড কৰিবা এটলিষ্ট। Examine the transformative impact of AI on Assam agriculture and healthcare sector, which refers to initiative like APART and India AI Mission. How can this advance AI enhancement of Assam's rural economy? Evaluate the potential of AI in preserving Assam's cultural heritage such as Deuri, folktale, and Swalkusi waves. What challenges must Assam overcome to ensure cultural sensitivity to AI adoption? কি challenges আহিব, বাধা আহিব AI adoption ক্ষেত্ৰত? Analyze the role of AI-driven startup like Hihuroi Stack in Assam's economic development. Propose a framework for an AI Assam mission to integrate AI across agriculture, health, and cultural preservation. 15 mark. তো এই তিনিটা মই প্ৰেক্টিছৰ কাৰণে দিছো কুৱেশ্যনছ, তোমালোকে পঢ়িবা লিখিবা। ওকে, নেক্সট টপিক আহিলে আমাৰ মেঘালয়ৰ যি চহৰা ৰিজন আছে, অৰ্থাৎ যাক কোৱা হয় চমুকৈ তোমালোকৰ আন এটা নামেৰে চেৰাপুঞ্জী। মেঘালয়ৰ যি চেৰাপুঞ্জী ৰিজন আছে, আমি সকলো জানো না ৱৰ্ল্ডৰ ৱেটেষ্ট প্লেচ হয়, ৰেইনফল এনি টাইম আহি থাকে। তো প্ৰব্লেম কি হৈছে তাতে, বিকজ অফ ক্লাইমেট চেঞ্জ, যি চহৰা ৰিজন আছে অৰ্থাৎ তোমাৰ চেৰাপুঞ্জী ৰিজন আছে মেঘালয়, তাতে কি হৈছে ৰেইনফল ডিক্ৰিজ হৈ গৈছে, আৰু এইটো আমাৰ চিন্তাৰ বিষয় হৈ পৰিছে। ওকে, নেক্সট টপিক আহিলে এইটো আৰ্টিকল ফ্ৰম দ্য এছাম ট্ৰিবিউন। ওকে, তো এইটো হ'ল তোমাৰ কি চেৰাপুঞ্জী ৰিজন, বহুত বিউটিফুল হয় নেচাৰৰ কাৰণে, অবভিয়াছলি বহুত বিউটিফুল এটা। ওকে, তো ইম্পৰ্টেণ্ট, চহৰা ৰিজিয়নৰ ৰেইনফল কি হৈছে, ক্ৰাইচিছ হৈছে, ৱেটেষ্ট যোনটো প্লেচ আছে ৱৰ্ল্ডৰ ভিতৰত সেইটো আমাৰ ড্ৰাই হৈ গৈছে, বিকজ তোমাৰ কি হৈছে বৰষুণ কমি কমি গৈছে। তো চহৰা যাক আমি চেৰাপুঞ্জী ৰিজন বুলি, মেঘালয় ইষ্ট খাছী হিলত আছে, হিষ্ট্ৰিকেলি ৱেটেষ্ট প্লেচ অন আৰ্থ, বাট ক্লাইমেট চেঞ্জৰ কাৰণে ৰেইনফল কমি গৈছে, আৰু ইয়াতে ইকলজিকেল এণ্ড ছচিঅ ইকনমিক বেলেঞ্চ তোমাৰ ডিছবেলেঞ্চ এটা কৰি দিছে। তো ষ্টেটিষ্টিক্স যদি চাব যাওঁ, একৰ্ডিং টু IMD 2025 মতে জুন 2025 ৰেইনফল হৈছে 1095.4 মিলিমিটাৰ, যিটো 67% ডিক্ৰিজ হৈছে, ড্ৰপ হৈছে ফ্ৰম 3000 মিলিমিটাৰ ইন জুন 2024। তো চোৱা, জুন 2024 3000 মিলিমিটাৰ ৰেইনফল, আনহাতে জুন 2025 1000 মিলিমিটাৰ ৰেইনফল, কিমানখিনি ডিক্ৰিজ হৈছে। য়েছ, এইটো এটা বহুত চিন্তাকৰ বিষয় হয়। মে 2025 ৰেইনফল আছিল 400 মিলিমিটাৰ, লেছ দেন মে 2024 লেছ দেন 400 মিলিমিটাৰ ৰেইনফল কম হৈছে এইবাৰ। এনুৱেল ৰেইনফল যদি ডিক্লেয়াৰ হ'ব চাব যাওঁ 8000 to 9000 since 2005 হৈ আছিলে, আৰু কম্পেয়াৰ টু 11000 ইন নৰ্মেল, আৰু 24000 ইন 1974 ৱৰ্ল্ড ৰেকৰ্ড হৈছিলে। সেইটো কমি 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 গৈ আছে, আৰু এনেকৈ যদি ৰেইনফল কমি 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 গৈ থাকে, তেতিয়াহ'লে যিটো আমাৰ ৱেটেষ্ট প্লেচ অন দা আৰ্থ আছিলে এইটো ড্ৰাই প্লেচ হৈ যাব, আৰু এইটো অবভিয়াছলি বহুত এটা ইম্পৰ্টেণ্ট টপিক হয় আমাৰ ক্লাইমেট চেঞ্জ পাৰ্সপেক্টিভত। Why Sahara region gets heavy rain? Heavy rain আমাৰ ইয়াতে কিয় হয়? কাৰণ আমাৰ ইয়াতে আমাৰ দুটা কাৰণত হয়। এটা হ'ল নাম্বাৰ ওৱান অৰগ্ৰাফিক ৰেইনফলৰ কাৰণে হয়। ঠিক আছে, আমাৰ ইয়াতে কি আছে, সাঁচি হিল আছে, সাঁচি হিলে আমাৰ এখন ৱালৰ কাৰণে, এনেকুৱা ধৰণৰ এখন ৱালৰ কাৰণে কাম কৰে, য'ত মইষ্ট এয়াৰ বিলাক আহিব ফ্ৰম বে অফ বেংগল। ধৰি লোৱা এইটো হ'ল তোমাৰ বে অফ বেংগল, ইয়াৰ পৰা তোমাৰ মইষ্ট এয়াৰ বিলাক আহিব, ইয়াতে কি কৰিব, খুন্দা মাৰিব, এইখন ৱালত খুন্দা মাৰিব। এইটো হ'ল কি খাচী হিলছ, এইটো হ'ল কি খাচী হিলছ। ওকে, খাচী হিলছ। আৰু এইটো বিলাক কি হ'ল, এইবিলাক হ'ল এয়াৰ, মইষ্ট এয়াৰ, য'ত তোমাৰ কি কৰিব, বৰষুণৰ আহিব, মইষ্ট এয়াৰ, মইশ্চাৰ লৈ আহিব, এইবিলাক বতাহ, এইবিলাক ইয়াতে কি কৰিব, খুন্দা মাৰিব। আৰু যেতিয়া মইশ্চাৰ এয়াৰ বিলাক ইয়াতে খুন্দা মাৰিব, সেইবিলাক কি কৰিব, অবভিয়াছলি খুন্দা মৰাৰ পিছত কি হ'ব, এইবিলাক ওপৰলৈ উঠিব, এইবিলাক কি হ'ব, ওপৰলৈ মুভমেণ্ট কৰিব, আৰু ওপৰলৈ যেতিয়া যাব, যেতিয়া ওপৰলৈ যাব, ইমান মানে ওপৰ উঠি গ'ল, আৰু ওপৰলৈ যেতিয়া বতাহবিলাক যাব, তেতিয়া কি হৈ যায়, বতাহবিলাক ঠাণ্ডা হৈ যায়, এই গৰম বতাহবিলাক ঠাণ্ডা হৈ যায়। আৰু ঠাণ্ডা যেতিয়া হৈ যাব, তেতিয়া কি হ'ব, তোমাৰ ইয়াতে প্ৰেচিপিটেশ্যন ফৰ্ম হ'ব, অৰ্থাৎ ডাৱৰ, ক্লাইমেট তোমাৰ কি হ'ব, ইয়াতে ডাৱৰ ফৰ্ম হ'ব, ক্লাউডৰ ফৰ্ম হ'ব, আৰু সেই ক্লাউড বিলাক কি হ'ব, তোমাৰ প্ৰেচিপিটেশ্যন হৈ পেলাই আকৌ ৰেইনফল হিচাপত পৰিব। গম পাইছে নে? এইটো হ'ল তোমাৰ কি ইষ্ট খাচী হিল পাহাৰ, এইবিলাক হ'ল তোমাৰ কি বে অফ বেংগলৰ পৰা ইয়াতে কি আহিব, মইশ্চাৰ এয়াৰ আহিব, বতাহ আহিব বে অফ বেংগলৰ পৰা, এইটো হ'ল তোমাৰ কি বে অফ বেংগল, BUB, বে অফ বেংগল, এই বে অফ বেংগলৰ পৰা বতাহ আহিব, ইয়াতে খুন্দা মাৰিব, বতাহবিলাক কি হ'ব, আপৱাৰ্ড মুভমেণ্ট কৰিব, বতাহবিলাক ওপৰৰ ফালে মুভমেণ্ট কৰিব, আৰু বতাহবিলাক ওপৰত গৈ পেলাই কি হ'ব, ইয়াতে ঠাণ্ডা হ'ব, আৰু ঠাণ্ডা যেতিয়া হ'ব, সেইবিলাক প্ৰেচিপিটেশ্যন অৰ্থাৎ ক্লাউডৰ ফৰ্মেশ্যন কৰিব, আৰু সেইবিলাক তললৈকে আহিব, তেতিয়া বৰষুণ হৈ পেলাই আহিব, এইটোক কোৱা হ'ব অৰগ্ৰাফিক ৰেইনফল। ঠিক আছে, আৰু এই ৰিজনটোত এনেকুৱা ধৰণৰ অৰগ্ৰাফিক ৰেইনফল হয়। নাম্বাৰ ওৱানৰ কাৰণে এইটো হয়। নাম্বাৰ টু, আৰু এটা আছে তোমাৰ মৰ্নিং ৰেইনফল, ভেলি এয়াৰ ৰাইজেছ উইথ মৰ্নিং ছান। তো নাইটত কি হয়, মইষ্ট এয়াৰ বিলাক কি হৈ যায়, ট্ৰেপ হৈ যায় ইন দ্য ভেলি, যি আমাৰ ভেলি আছে ন, এই ভেলি বিলাকত মইষ্ট এয়াৰ বিলাক কি হৈ যায়, তোমাৰ ট্ৰেপ হৈ যায়, আৰু মৰ্নিং যেতিয়া সূৰ্য উদয় হ'ব গ্ৰাউণ্ডত, তেতিয়া এই গৰম বতাহবিলাক তোমাৰ কি হয়, ওপৰলৈ উঠি যায়। ঠিক আছে, গৰম বতাহবিলাক ওপৰলৈ উঠি যায়, আৰু ওপৰলৈ যেতিয়া উঠি যাব,
ফৰ এক্সাম্পল এইটো হ'ল তোমাৰ ভেলি। তো ইয়াতে চাপোজ তোমাৰ যিবিলাক বতাহ আহিছিলে এইবিলাক কি হৈ গ'ল, ট্ৰেপ হৈ গ'ল। তো যেতিয়া সূৰ্য উদয় হ'ব, ঠিক আছে, সূৰ্য যেতিয়া উদয় হ'ব, এই যোনবিলাক বতাহ আছিলে নহয়, এই বতাহবিলাক কি হৈ যাব, গৰম হৈ যাব। আৰু গৰম বতাহবিলাক সদায় কি হয়, ওপৰলৈ মুভমেণ্ট কৰে। ওপৰলৈ যেতিয়া মুভমেণ্ট কৰিব, ওপৰত গৈ পেলাই ইয়াতে ক্লাউডৰ ফৰ্মেশ্যন কৰিব, ঠাণ্ডা হৈ যাব আৰু ক্লাউডৰ ফৰ্মেশ্যন কৰিব। আৰু ক্লাউডৰ ফৰ্মেশ্যন কৰাৰ পিছত তলত আকৌ কি হ'ব, তেওঁলোকে প্ৰেচিপিটেশ্যন অৰ্থাৎ বৰষুণ দিব তেওঁলোকে। অকে, লিডিং ৰেইন ইন দ্য মৰ্নিং। এইটো হ'ল তোমাৰ কিয় চেৰাপুঞ্জী অৰ চহৰা ৰিজনত কিয় বৰষুণ হয়। দুটা কাৰণ, এটা হ'ল তোমাৰ কি ইষ্ট খাছী হিলৰ কাৰণে, অৰগ্ৰাফিক ৰেইনফলৰ কাৰণে, আৰু এটা তোমাৰ মৰ্নিং ছানৰ কাৰণে। বতৰবিলাক কি হৈ যায়, গৰম হৈ যায়, ওপৰলৈ গুচি যায়, ওপৰলৈ মুভমেণ্ট গুচি যোৱাৰ ফলত কি হৈ যায়, সেইবিলাক তোমাৰ ঠাণ্ডা হৈ যায়। আৰু ঠাণ্ডা হোৱাৰ ফলত কি হৈ যায়, সেইবিলাক ক্লাউডৰ ফৰ্মেশ্যন কৰে আৰু প্ৰেচিপিটেশ্যন হৈ পেলাই বৰষুণ আহি যায়। ঠিক আছে, এই দুটা কাৰণত তোমাৰ এইখিনি এৰিয়াত কি হয়, তোমাৰ বৰষুণ অত্যাধিক হয়। বা ডিউ টু ক্লাইমেট চেঞ্জ, বিকজ অফ ক্লাইমেট চেঞ্জৰ কাৰণে ইয়াতে বৰষুণ কমি 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 গৈছে। তো সলিউশ্যন কি হয়, এই যে কমি কমি গৈছে বৰষুণ, তাৰ কাৰণে সলিউশ্যন ক্লাইমেট এডাপ্টেশ্যন আমি কৰিব লাগিব। ডেপ্লয় AI ড্ৰাইভেন এগেইন তোমাৰ টেকনলজি আহি গ'ল ইয়াতে। টেকনলজি আমি ইয়াতে প্ৰেডিক্ট কৰিব লাগিব। ফৰ এক্সাম্পল IMD ইণ্ডিয়া AI মিছন থ্ৰুদি চেঞ্চৰ ছেটেলাইট ডাটা প্ৰেডিক্ট কৰিব লাগিব, মনচুন প্ৰমোট কৰিব লাগিব আমি। ক্লাইমেট ৰেজিলিং ক্ৰপ যেনেকে মিলেট, এইবিলাক তোমাৰ মেঘালয় এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ফাৰ্মাৰসকলক মিলেটৰ অৰ্থাৎ ক্লাইমেট ৰেজিলিং ক্ৰপ কি কৰিব লাগিব, প্ৰমোট কৰিব লাগিব। ৰিফৰেষ্টেশ্যন, গছবিলাক কমি গৈছে, ৰিফৰেষ্টেশ্যন অৰ্থাৎ গছ গছনি ৰুব লাগিব। আমি বায়'ডাইভাৰ্চিটি আমি কনজাৰ্ভ কৰিব লাগিব। আমাৰ যে ইকলজিকেল হেৰিটেজ আছে সেইবিলাক আমি কনজাৰ্ভ কৰিব লাগিব। তাৰ কাৰণে আমি লঞ্চ কৰিব লাগিব গ্ৰীণ চহৰা মিছন, যাতে আমি ৰেষ্টৰ কৰিব পাৰো 104 কিলোমিটাৰ ফৰেষ্ট, যি তোমাৰ হাৰ্চিকোয়েণ্টিত ইনভলভ হৈ আছে। চেক্ৰেট গ্ৰ'ভবিলাক আমি প্ৰটেক্ট কৰিব লাগিব। ৰুট ব্ৰিজ যি আছে আমাৰ মেঘালয়ত, সেইবিলাক আমি প্ৰটেক্ট কৰিব লাগিব। চইল ৰিটেনশ্যন প্ৰটেক্ট কৰিব লাগিব। এক্সাম্পল নুনগ্ৰিহাট ভিলেজ, ৱাটাৰ মেনেজমেণ্ট কৰিব লাগিব। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিব লাগিব, ৰিজাৰ্ভাৰ কৰিব লাগিব, ইউজ কৰিব লাগিব, তেতিয়া আমাৰ ড্ৰাই ছিজন আহি যায় ফৰ এনাফ ৱাটাৰ চাপ্লাইৰ কাৰণে। তো এইবিলাক আমি কৰিব লাগিব। নেক্সট লাষ্ট পলিচি আমি চেঞ্জ কৰিব লাগিব। আমি ষ্টেট গভৰ্ণমেণ্টে কিছুমান পলিচি চেঞ্জ কৰিব লাগিব। ফ্ৰম এই মেঘালয় ক্লাইমেট টাস্ক ফ'ৰ্চ, এটা মেঘালয় আমি ক্লাইমেট টাস্ক ফ'ৰ্চ আমি বনাব পাৰো, য'ত তোমাৰ উইথ IMD এণ্ড আৰণ্যক এণ্ড হাতী কাউন্সিল, যাতে আমি ৰেইনফল মনিটৰ কৰিব। অবভিয়াছলি আমি লঞ্চ কৰিব লাগিব চেভ চহৰা কেম্পেইন, সেয়া দূৰদৰ্শন মেঘালয়া, যাতে এৱাৰনেছ পায় মানুহবিলাকে আৰু ৱাটাৰ কনজাৰ্ভেশ্যন কৰে। কাৰণ আমাৰ যি প্ৰাকৃতিক হেৰিটেজ আছে, নেচাৰেল হেৰিটেজ, আমি এইবিলাক এনে আমি ডেষ্ট্ৰয় হ'বলৈ দিব নোৱাৰো। এইবিলাক আমি কি কৰিব লাগিব, প্ৰিজাৰ্ভ কৰিব লাগিব। এইটো অকল এইটো যিখিনি টপিক চালো, এইখিনি অকল এক্সাম পাৰ্চপেক্টিভতে নহয়, এটলিষ্ট জেনাৰেল এৱাৰনেছৰ কাৰণেও বহুতখিনি গুৰুত্বপূৰ্ণ হয়। আৰু মই আকৌ কৈছো, প্লিজ সদায় ৰেগুলাৰ বেচিছত পইণ্টছবিলাক তোমালোকৰ ৰেডিমেড মেইনছ পইণ্ট মই বনাই দি আছো মেইনছৰ হিচাপত। সকলোবিলাকে এভৰিডে বেচিছত নোট ডাউন কৰি যাবা আৰু তোমালোকে ৰিভাইজ কৰি যাবা। ভিডিঅ' ভাল লাগিলে তোমালোকে লাইক শ্বেয়াৰ কৰিবা, ঠিক আছে, আৰু কমেণ্ট ছেকশ্যন জনাবা যদি ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব লাগে এনেকুৱাকে। অকে, ত' থেংক ইউ এভৰিৱান, আজি ইমানতে ৰাখিছো। গুড নাইট এভৰিৱান এণ্ড জয় অসম।